নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কালিলৈ আঘোণ মাহৰ শেষ শুক্ৰবাৰ। হিন্দু শাস্ত্ৰমতে আঘোণ মাহত মাতা লক্ষ্মী আৰু শ্ৰীহৰি বিষ্ণুৰ বাবে কিছুমান উপায় কৰাটো ঘৰখনৰ উন্নতিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হয়। আঘোণ মাহত কৰা উপায়ে ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি কৰে। কালিলৈ সন্ধিয়া যদি আপোনাৰ ঘৰত ৰান্ধনি ঘৰত এটা তামোল পানেৰে এটা সৰু উপায় কৰি থ'ব পাৰে, তেনে বছৰটোলৈ আপোনাৰ ঘৰত ধন ধানৰ অভাৱত পৰিব লগা নহ'ব আৰু ঘৰখনলৈ সুখ সমৃদ্ধি আহিব। মাতা লক্ষ্মীৰ লগতে শ্ৰীহৰি বিষ্ণুৰ কৃপা বৰষিব আপোনাৰ ঘৰত, যাৰ ফলত আপোনাৰ ঘৰৰ পৰা দুখ দৰিদ্ৰতা লাহে লাহে নাইকিয়া হৈ সুখ সমৃদ্ধিৰে ভৰি পৰিব। আঘোণ মাহৰ শুক্ৰবাৰত বহু মানুহেই এই কাম নিজৰ ঘৰৰ ৰান্ধনি ঘৰত বা ভঁৰাল ঘৰত কৰে। যিসকলৰ ধন টকা পইচা অহাৰ বাটত বাধা বিঘিনি থাকে, যেনেকৈ ধন হাতলৈ আহিব লাগে ঠিক তেনেকৈ হাতলৈ ধন নাহে, এই কাম যদি আঘোণ মাহৰ শেষৰ শুক্ৰবাৰে উপায়টো কৰি ৰান্ধনি ঘৰত সেই উপায় কৰা বস্তুটো ৰাখি থ'ব পাৰে, তেনে তেওঁ জীৱনলৈ ধন টকা পইচা অহাৰ সকলো বাট পথ মুকলি হৈ পৰে। ইয়াৰ উপৰিও যদি আঘোণ মাহৰ শুক্ৰবাৰে এটা বস্তু দান কৰিব পৰা হয়, তেনে ব্যক্তিৰ ওপৰত লক্ষ্মীনাৰায়ণৰ বিশেষ কৃপা পৰে আৰু সেই কৃপাৰ ফলত সেই ব্যক্তিৰ উন্নতি হয়। আঘোণ হৈছে লক্ষ্মী মাহ, আঘোণে জীৱনলৈ উন্নতি আনে। আঘোণ মাহৰ শুক্ৰবাৰত যদি এযোৰ তামোল পানেৰে এটা বিশেষ উপায় কৰি সেই তামোল পাণযোৰ ৰান্ধনি ঘৰত সঠিক স্থানত ৰাখিব পৰা হয়, তেনে সেই ঘৰত যিমান দৰিদ্ৰতা নাথাকক কিয় লাহে লাহে সেই দৰিদ্ৰতা নাইকিয়া হৈ অভাৱ অনাটন একেবাৰে দূৰ হৈ পৰিব। তামোল আৰু পাণৰ লগত আঘোণ মাহৰ এক সম্পৰ্ক আছে। অন্যহাতে তামোল আৰু পাণক লক্ষ্মীনাৰায়ণৰ প্ৰতীক হিচাপে মনা হয়। সেয়েহে যিকোনো মাংগলিক কাম কৰিবৰ বাবে বহু মানুহেই সেই কামৰ শুভ আৰম্ভণি হিচাপে আঘোণ মাহত এযোৰ তামোল পাণ আগবঢ়াই ৰাখে। আমাৰ সমাজত যি কামেই নকৰক কিয় প্ৰথমে এযোৰ তামোল পাণ আগবঢ়াই লয়। বহুতে এই কাম কৰে যদিও ইয়াৰ আচল অৰ্থ বুজি নাপায়। তামোলক নাৰায়ণৰ স্বৰূপ আৰু পাণক লক্ষ্মী স্বৰূপ বুলি মনা হয়। এই তামোল পাণৰ আছে বহু ডাঙৰ ৰহস্য। ভগৱান বিষ্ণুৰ বাক্য অনুসৰি যি কাৰ্যৰ বাবে প্ৰথমে তামোল পাণ আগবঢ়োৱা হয়, সেই কামত লক্ষ্মীনাৰায়ণৰ কৃপাৰ দ্বাৰা সফলতা আহে। সেই কামত গ্ৰহৰ দোষ, দৈব্য দোষ, কালৰ দোষে একো বিপদ বিঘিনি আনিব নোৱাৰে। সেয়েহে যিমান গুৰুতৰ দোষ কৰা ব্যক্তিয়েও যদি এযোৰ তামোল পাণ আগবঢ়াই ক্ষমা বিচাৰে, তেওঁক ক্ষমা কৰি দিয়াৰ পৰম্পৰা নিয়ম আছে শাস্ত্ৰত। এই প্ৰথা বৰ্তমানেও বহু সমাজত চলি আছে। তামোল আৰু পাণ হৈছে বৈকুণ্ঠৰ ফল। নাৰদে বৈকুণ্ঠৰ পৰা আনি মৰ্ত্যত ৰোপণ কৰিছিল। এবাৰ নাৰদে শ্ৰীহৰি বিষ্ণুক মৰ্ত্যৰ বতৰা দিবৰ বাবে বৈকুণ্ঠলৈ গৈছিল। কিন্তু সেই সময়ত বৈকুণ্ঠত বিষ্ণু নাছিল, মাতা লক্ষ্মী অকলে আছিল। তেতিয়া নাৰদে মাতাক শ্ৰীহৰিৰ কথা সোধাত মাতাই শ্ৰীহৰি ধ্যানত যোৱাৰ কথা ক'লে। বহু সময় শ্ৰীহৰি ঘূৰি নহাত নাৰদে মাতাৰ ওচৰ চাপি যোৱাত দেখিলে মাতাৰ কাষত এযোৰ তামোল পাণ ৰখা হৈছে। তেতিয়া নাৰদে মাতাক সুধিলে, হে জগন্মাতা, আপোনাৰ ওচৰত সেয়া কিহৰ গুটি? যাৰ এটা বাক্যত সমগ্ৰ বিশ্ব স্বৰ্ণময় হ'ব পাৰে, তেওঁৰ ওচৰত গছৰ ফল ইমান আদৰ, জগন্মাতাই যি ফল কাষত ৰাখিছে সেই ফল নিশ্চয় শ্ৰেষ্ঠ ফল। তেতিয়া মাতাই ক'লে, হে নাৰদ, এই ফল সাধাৰণ ফল নহয়। এই ফল হৈছে প্ৰভু শ্ৰীহৰি আৰু আমাৰ প্ৰতীক। এই ফল আগবঢ়াই যি যেনেকৈ আমাক কামনা কৰে, তেওঁৰ কামনা তেনেকৈ পূৰণ হয় আৰু আমাক লগ পায়। তেতিয়া নাৰদে সেই ফল বিচৰাত মাতাই ক'লে, নাৰদ, এই ফল বৈকুণ্ঠৰ ফল। তুমি বৈকুণ্ঠত বিচাৰিলে এই ফল পাবা। ইয়াৰ পাছত নাৰদে বৈকুণ্ঠত সেই ফল বিচাৰি মনে মনে সেই ফল মৰ্ত্যলৈ লৈ আনিলে। সেয়াই হৈছে তামোল আৰু পাণ। এই তামোল আৰু পাণেৰে যদি আঘোণ মাহৰ শেষৰ শুক্ৰবাৰে সন্ধিয়া নিজৰ ঘৰৰ ৰান্ধনি ঘৰত এটা সৰু উপায় কৰি সেই তামোল পাণযোৰ ৰান্ধনি ঘৰত ৰাখিব পাৰে, তেনে লক্ষ্মীনাৰায়ণৰ কৃপাত যিমান দৰিদ্ৰ ব্যক্তি হ'লেও তেওঁৰ দৰিদ্ৰতা নাইকিয়া হৈ পৰে। সেয়েহে বহু মানুহে আঘোণ মাহৰ শুক্ৰবাৰে এই উপায় কৰা দেখিবলৈ পোৱা যায়। আপুনি যদি এই কথা নাজানে, তেনে আজিৰ ভিডিঅ'টো শেষ পৰ্যন্ত চাই কথাসমূহ জানি কালিলৈ অৰ্থাৎ আঘোণ মাহৰ শেষ শুক্ৰবাৰে সন্ধিয়া নিজৰ ঘৰত ৰান্ধনি ঘৰত কামটো কৰি ৰাখক। ঘৰৰ পৰা সকলো অভাৱ অনাটন দূৰ হৈ সুখ সমৃদ্ধিৰে ভৰি পৰিব আপোনাৰ ঘৰখন। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক আঘোণ মাহৰ শেষৰ শুক্ৰবাৰে নিজৰ ঘৰত কি কি কাম কৰিব পাৰিলে শ্ৰীহৰি বিষ্ণু আৰু মাতা লক্ষ্মীৰ কৃপাত ঘৰৰ পৰা অভাৱ অনাটন দূৰ হৈ ধন টকা পইচাৰ দিশত উন্নতি আহে। এইদিনা কি বস্তু দান কৰিব পাৰিলে দান কৰা ব্যক্তিয়ে মাতা লক্ষ্মীৰ কৃপাত ধনৱান হয়।
কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। প্ৰথম উপায়টোৰ জৰিয়তে আপোনাৰ হাতলৈ ধনৰ আকৰ্ষণ বাঢ়িব। এই উপায় আঘোণ মাহৰ যিকোনো শুক্ৰবাৰেই কৰিব পাৰে। আঘোণ মাহত লক্ষ্মী দেৱী ঘৰত বাস হয় বুলি বিশ্বাস কৰা হয়। সেয়েহে আঘোণ মাহৰ শুক্ৰবাৰে এই উপায় কৰিলে ধনৰ নাটনি দূৰ হয়, হাতলৈ প্ৰচুৰ পৰিমাণে ধন টকা পইচাৰ আকৰ্ষণ হয়। যিসকল লোকৰ হাতলৈ আৱশ্যক অনুসৰি ধন টকা পইচা নাহে বা কম আহে, ধন অহাৰ ৰাস্তাত বহু বাধা বিঘিনি থাকে, তেনে লোকে এই উপায় কৰি থওক। আঘোণ মাহৰ শেষৰ শুক্ৰবাৰে আপুনি ধনৰ ক্ষেত্ৰত কেতিয়াও কষ্ট পাবলগীয়া নহয়, আনৰ ওচৰত হাত পাতিবলগীয়া কেতিয়াও নহয়। কালিলৈ আঘোণ মাহৰ শেষ শুক্ৰবাৰ সন্ধিয়া তুলসীৰ তলত এগছি বন্তি জ্বলাব। যদি তুলসী গছ নাথাকে তেনে নিজৰ ঘৰত চাউলৰ বাচনৰ ওচৰত এগছি বন্তি জ্বলাব আৰু 5টা নিখুঁত চাউল সেই বাচনৰ পৰা ল'ব। এখিলা পাণ ল'ব। সেই পাণখিলাত সেই চাউলকেইটা দি ৰঙা চিয়াহীৰে বা সেন্দুৰেৰে ওম শ্ৰীং শব্দটো 3বাৰ লিখিব। লিখি সেই চাউলকেইটা পাণখিলাত দি পাণখিলাৰে চাউলকেইটা মেৰিয়াই অকণমান ৰঙা বা গোলাপী ৰঙৰ কাপোৰেৰে সৰুকৈ এটা টোপোলা কৰিব। সেই টোপোলাটো সেইদিনা চাউলৰ বাচনতে ৰাখি দিব। পিছদিনা সেই টোপোলাটো উলিয়াই সেইটো আপোনাৰ মানি পাৰ্চত ৰাখি থ'ব বা আপোনাৰ পকেটত ৰাখিব। যেতিয়া আপুনি ধন সম্বন্ধীয় কোনো কামত যাব বা যেতিয়া আপোনাৰ ধনৰ সমস্যা আহে, সেই টোপোলাটো উলিয়াই তাত অকণমান সুগন্ধি দ্ৰব্য লগাই আপুনি ধন সম্বন্ধীয় কামত ওলাই যাব, হাতলৈ ধনৰ আকৰ্ষণ হ'ব। এই উপায়ৰ জৰিয়তে আপোনাৰ হাতলৈ ধন আহিব, কিন্তু আপুনি ফ্ৰী ধন নাপায়, নিজে কষ্ট কৰা ধনহে পাব। ধন আহি আপোনাৰ পকেটত কেতিয়াও নিজে নিজে নোসোমায়। আপুনি যি কৰ্ম কৰিব সেই কৰ্মৰ জৰিয়তে ধন আহিব। যদি আপুনি ব্যৱসায় বাণিজ্য কৰে তেনে সেই বস্তুটো থাকিলে অধিক লাভৱান হ'ব পাৰিব। ব্যৱসায়ৰ জৰিয়তে ধন আকৰ্ষণ হ'ব। আপোনাৰ হাতলৈ ধনৰ নাটনি একেবাৰে নাইকিয়া হৈ পৰিব। ব্যৱসায়ত বিক্ৰী বাৰ্তা আগৰ তুলনাত দুগুণ হ'ব। যিকোনো লোকেই এই কাম কৰি লাভালাভ আদায় কৰিব পাৰে। এবাৰ কৰি চাওক, সুফল নিজেই পাব। দ্বিতীয় উপায়টো, যি ব্যক্তিৰ ধাৰ ঋণৰ সমস্যা আছে, ধন টকা পইচা জোৰাব নোৱাৰি আনৰ পৰা ধন টকা পইচা ধাৰে ল'বলগীয়া হয়, তেনে ব্যক্তিয়ে কৰিব পাৰে। এই উপায়ৰ জৰিয়তে ঋণমুক্ত হ'ব পাৰে। আঘোণ মাহৰ শুক্ৰবাৰ এটাত সন্ধিয়াৰ সময়ত এখিলা বগা কাগজ ল'ব। কাগজখিলাত ওম ধনলক্ষ্মী নম মন্ত্ৰটি 3বাৰ লিখিব। সেই কাগজখিলাত 3টা লং আৰু 3টা জালুক দিব। কাগজখনেৰে সেইকেইটা মেৰিয়াই বান্ধি লক্ষ্মী দেৱীৰ মূৰ্তি বা ফটোৰ চৰণত আপুনি ৰাখিব আৰু সেই কাগজখনৰ টোপোলাটো ৰাখি আপুনি লক্ষ্মী দেৱীক অন্তৰৰ পৰা আপোনাৰ ধনৰ সমস্যাৰ কথা ক'ব। ইয়াৰ পিছত আপুনি লক্ষ্মী দেৱীৰ চৰণত এগছি বন্তি জ্বলাব। সেই বন্তিগছিত লং আৰু জালুককেইটা দি দিব। কাগজখন তেনেকৈয়ে থাকিবলৈ দিব। যেতিয়া বন্তিগছি জ্বলি শেষ হ'ব তেতিয়া পুনৰ সেই বন্তিগছিৰ পৰা লং আৰু জালুককেইটা আনি সেই কাগজখনত পুনৰ বান্ধি সদায় আপোনাৰ লগত ৰাখিব। আপোনাৰ হাতলৈ যিকোনো প্ৰকাৰেই ধন টকা পইচাৰ আকৰ্ষণ হ'ব। লাহে লাহে আপুনি ধাৰ ঋণৰ পৰা মুক্ত হ'ব পাৰিব। এই উপায় সাধাৰণ যেন লাগিলেও চমৎকাৰী উপায়। এই উপায় কৰা লংকেইটা বা জালুককেইটা যাৰ হাতত থাকিব, তেওঁ যদি লটাৰী বা ধন সম্বন্ধীয় ভাগ্য পৰীক্ষাত অংশগ্ৰহণ কৰে তেনে সেই খেলত তেওঁ নিশ্চিতভাৱে ধন লাভ কৰিব পাৰিব, জয় হ'ব। তেওঁৰ ওচৰলৈ ধনৰ আকৰ্ষণ হৈ ধনৰ ক্ষেত্ৰত ভাগ্য মুকলি হ'ব। এই উপায় কৰি বহুতেই ধনৰ ক্ষেত্ৰত উপকৃত হ'ব পাৰিছে। আপুনিও যদি আঘোণ মাহৰ শেষৰ শুক্ৰবাৰে এই উপায় কৰিব পাৰে তেনে আপুনি ধন টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ যি ভাগ্যত বাধা আছে সেই বাধা মুকলি হৈ আপোনাৰ হাতলৈ ধন আকৰ্ষণ হ'ব। তৃতীয় উপায়টো এযোৰ তামোল পাণেৰে কৰা উপায়। এই উপায় যদি আঘোণ মাহৰ যিকোনো এটা শুক্ৰবাৰে ঘৰৰ মহিলাগৰাকীয়ে কৰি ৰান্ধনি ঘৰত থ'ব পাৰে তেনে সেইখন ঘৰত লক্ষ্মীনাৰায়ণৰ কৃপা সদায় থাকে। ফলত সেই ঘৰত ধন ধানৰ অভাৱ অনাটন কেতিয়াও নহয়। বহুত ধনী নহ'লেও আনৰ ওচৰত কেতিয়াও হাত পাতিবলগীয়া নহয়। ধন টকা পইচাৰ ক্ষেত্ৰত তেওঁ কেতিয়াও পিছ পৰি থাকিব নালাগে। যিকোনো প্ৰকাৰে তেওঁৰ হাতলৈ ধন টকা পইচা আহিব। কালিলৈ আঘোণ মাহৰ শেষ শুক্ৰবাৰ। যদি ধন টকা পইচাৰ অভাৱ দূৰ কৰাৰ কথা ভাবে তেনে এই সুযোগ কেতিয়াও নেৰিব। কালিলৈ শুক্ৰবাৰৰ দিনা সন্ধিয়া আপুনি এই কাম নিশ্চয় কৰক। সন্ধিয়া স্নান কৰিব। স্নান কৰি এখন হ'লেও ৰঙা বস্ত্ৰ নিজৰ গাত ৰাখিব।
মাতা লক্ষ্মীৰ ফটো বা মূৰ্তিৰ ওচৰত যাব আপুনি এগছি বন্তি জ্বলাব তামোল পাণ এযোৰ ল'ব অৱশ্যে তামোলটো শুকান হ'লে বেছি ভাল হয় যদি শুকান তামোল নাপায় তেনে যিকোনো তামোল হ'লেও তাৰ বাকলিটো গুচাই লৈ পাণখিলাৰে সেই তামোলটো মেৰিয়াই এডাল ৰঙা সূতাৰে সেই পাণখিলাৰ চাৰু চাইডে 108 পাক মেৰিয়াব আৰু প্ৰতি পাকতে ওম লক্ষ্মীনাৰায়ণে নমঃ মন্ত্ৰটি উচ্চাৰণ কৰিব 108 পাকত 108 বাৰ এই মন্ত্ৰটো উচ্চাৰণ কৰিব যেতিয়া আপুনি ৰঙা সূতাৰে 108 পাক মেৰিয়াই হ'ব তেতিয়া আপুনি সেই টোপলাটো অৰ্থাৎ সেই ৰঙা সূতাৰে মেৰিওৱা তামোল পাণযোৰ আপুনি আপোনাৰ ঘৰৰ ৰান্ধনি ঘৰলৈ লৈ যাব আৰু ৰান্ধনি ঘৰৰ উত্তৰ পূব দিশত সেইটো কোনেও নেদেখাকৈ এটা সূক্ষ্ম স্থানত ৰাখি থ'ব এই উপায়ৰ জৰিয়তে ঘৰত সদায় সুখ শান্তি হয় লক্ষ্মীনাৰায়ণৰ কৃপাত ঘৰত সুখ সমৃদ্ধি হয় অভাৱ অনাটন একেবাৰে নাইকিয়া হয় ইয়াৰ উপৰিও আঘোণ মাহৰ শুক্ৰবাৰে যদি বস্ত্ৰ দান কৰা হয় বিশেষকৈ ৰাতি কোনো অভাৱী মানুহক গৰম কাপোৰ দান কৰা হয় তেনে লক্ষ্মীনাৰায়ণৰ বিশেষ কৃপাত সৌভাগ্যশালী হয় প্ৰিয় বন্ধু বান্ধৱীসকল এইসমূহ কাম যদি আঘোণ মাহৰ শেষ শুক্ৰবাৰত কৰিব পৰা হয় তেনে ধনৰ সমস্যাৰ পৰা লক্ষ্মীনাৰায়ণৰ কৃপাত মুক্ত হৈ সুখ সমৃদ্ধি লাভ কৰিব পাৰিব আশা কৰিছোঁ উপায়সমূহ কৰি নিশ্চয় উপকৃত হ'ব পাৰিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ সকলো ভালে থাকক সুস্থ থাকক ধন্যবাদ